নমস্কাৰ কেকেউৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, কি খবৰ? মই ভালে আছোঁ আৰু আশা কৰিছোঁ আপোনালোক নিশ্চয় ভালে আছে। এয়া চলি আছে মেঘ মল্লাৰ শ্বুটিঙৰ কিছু মুহূৰ্ত আজি এই ভিডিঅ'টোৰ জৰিয়তে। বন্ধু বান্ধৱীসকল, আহি আমি মেঘ মল্লাৰ পৰিয়াল আপোনালোকৰ কাষৰ পৰা বিদায় ল'বলৈ সময় আহি গ'ল। মেঘ মল্লা ধাৰাবাহিকৰ কিছু অংশ মাত্ৰ বাকী আছে। বন্ধু বান্ধৱীসকল, এই চেগতে আপোনালোকক মেঘ মল্লাৰ পৰিয়ালৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাক মেঘ মল্লাৰ ধাৰাবাহিকখনক ইমান মৰম আৰু আশীৰ্বাদ কৰাৰ বাবে। ৰঙালী বিহু কামৰূপ জিলা অন্তৰ্গত মঠকুচিত উদযাপন কৰা হৈছিলে ৰঙালী বিহু। তাৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰিছিলে নৃত্য প্ৰতিযোগিতা, আৰু তাত মোক বিচাৰক হিচাপে আমন্ত্ৰণ কৰিছিলে। এই চেগতে এই ভিডিঅ'টোৰ জৰিয়তে মঠকুচিবাসী ৰাইজৰ লগতে সমূহ সমিতিৰ বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই সাঁচি ৰাখিলোঁ। এওঁ কোন হয় বাৰু, আৰু হঠাৎ মেঘ মল্লাৰ ধাৰাবাহিকত কেলৈ আহিলে? বন্ধু বান্ধৱীসকল, আপোনালোকৰ মনত নিশ্চয় বহুতো প্ৰশ্ন উদয় হৈছে, আৰু এই প্ৰশ্নৰ উত্তৰ পাবলৈ আপোনালোকে আজি নিশা 9:30 বজাত চাব লাগিব ধাৰাবাহিক মেঘ মল্লা, আপোনালোকৰ প্ৰিয় চেনেল ৰঙত। ধন্যবাদ।